বঙাইগাঁৱত উন্নয়নৰ নামত কি কৰিলে চৌধুৰী দম্পতীয়ে? ঢলাগাঁও ভাটিপাৰাত জমৰ যন্ত্ৰণা। আজিও পকী নহল গাঁৱৰ পথ। ফণী ফুকন চৌধুৰী পত্নী দীপ্তিময়ীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। অসম চৰকাৰে উন্নয়নৰ গান গাই থকাৰ সময়তে 18 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা আহিছে এক লজ্জাজনক খবৰ। 40 বছৰ ধৰি এজন বিশেষ ব্যক্তিয়ে শাসন কৰি অহা এই সমষ্টিৰ এখন গাঁৱৰ অৱস্থা দেখিলে আপুনিও আচৰিত হ'ব। স্বাধীনতাৰ 80 বছৰ পাৰ হ'ল, কিন্তু আজিও এই গাঁৱৰ ৰাইজে ভোগ কৰিছে জমৰ যন্ত্ৰণা। এয়া আপোনালোকে দেখিছে নৰ্থ বৈতামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢলাগাঁও ভাটিপাৰা গাঁৱৰ দৃশ্য। গাঁওখনৰ পথসমূহৰ অৱস্থা ইমানেই ভয়াৱহ যে খোজ কাঢ়িবলৈও অনুপযোগী। অভিযোগ উঠিছে, নিৰ্বাচনৰ সময়ত বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে পথটোৰ কাম হাতত নললে 40 বছৰীয়া বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণী ফুকন চৌধুৰী আৰু তেওঁৰ বিধায়িকা পত্নী দীপ্তিময়ী চৌধুৰীয়ে। গাঁওবাসীৰ অভিযোগ, ফণী ফুকন চৌধুৰী আৰু তেওঁৰ পত্নীয়ে কেৱল নিজৰ ক্ষমতাৰ মোহত পাকঘৰৰ ৰাজনীতি কৰি থাকিল, কিন্তু ঢলাগাঁও ভাটিপাৰাৰ ৰাইজৰ দুখৰ কথা চিন্তা নকৰিলে। উপায়ন্তৰ হৈ এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে গাঁৱৰ ক্ষুব্ধ ৰাইজ। নিজৰ দখলত ৰখা চৌধুৰী পৰিয়ালৰ বিৰুদ্ধে এতিয়া বিদ্ৰোহৰ জুই জ্বলিছে। ঢলাগাঁও ভাটিপাৰাৰ এই বোকা পানীৰে ভৰা পথবোৰেই এতিয়া 40 বছৰীয়া শাসনৰ বিফলতাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। আজি 40 বছৰ কাৰ্যকাল ফণী ফুকন চৌধুৰীয়ে আমাৰ 18 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ নৰ্থ বৈতামাৰী গাঁও পঞ্চায়ত গাঁও পঞ্চায়তৰ ঢলাগাঁও ভাটিপাৰাত আজি আমাৰ এইটো ৰাস্তা এইটো দিন মানে এটা পাথৰৰ পৰা নাই। আমি খুব অতি মানে মৰ্মাহিত, খুব দুখ পাইছোঁ যে আমাৰ আজি ল'ৰা ছোৱালীবিলাকো স্কুলত যোৱা সেইটো কথা বাদেই দিয়ক, এতিয়া আমাৰ মানুহ এজন ডেড হৈ মৰি গ'লেও শ্মশানত নিয়া মানুহ মানে গাড়ী এখনো আমি এম্বুলেঞ্চ আমাৰ ইয়াতে নখন্দায়। আমাৰ ইমান দুখ লগা বিষয়, পৰিতাপৰ বিষয় হৈছে। তে আমি কি ক'ম, আমাৰ আমি ক্ষোভিত হৈ আছোঁ, খুব মনত বেয়া লাগিছে যে আমি ইমান দিন আমি সহ্য কৰি আছোঁ যে আমাৰ এই ৰাস্তাটো মানে বহুবাৰ আমি কাকতি মিনতি কৰিছিলোঁ MLAৰ ওচৰত যাই, তথাপিও আমাৰ এই ৰাস্তাটো নেদেখিলে তেওঁলোকে। সেইকাৰণে আমি প্ৰশাসনক দাবী কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই ৰাস্তাটোৰ কাৰণে অলপ চকু দিয়ে। বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰী ৰিপৰ্ট, এনি ভাৰত 24।